কাজী প্ৰথা বিলুপ্তিৰ লগে লগে মুছলমান মহিলাসকলৰ বাবে ভাল খবৰ আহিছে। মুছলমান মহিলাসকলে ন্যায় লাভ কৰিছে। এনে ধৰণৰ এটা বক্তব্য দাঙি ধৰা হ'ল। কোনে বক্তব্য দাঙি ধৰিছে সেও আমি উল্লেখ কৰিব বিচাৰিছো যে গৰিয়ামৰিয়াই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰখনে বৰ্তমান সময়ত যিবোৰ পদক্ষেপ লৈছে সেই পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে গৰিয়ামৰিয়া দেশী সংগঠনৰ তৰফৰ পৰা। এটা বিষয়টো হৈছে যে যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনেকুৱা ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰাৰ দিশে গতি কৰিছে আৰু সেই পদক্ষেপক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বা বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি গৰিয়ামৰিয়া সংগঠনৰ তৰফৰ পৰা যিকেইটা বক্তব্য দাঙি ধৰিছে তাৰ লগতে আন কেইবাটাও মন্তব্য কৰিছে যে কাজী প্ৰথা বিলুপ্তিৰ কথাটো ভাল হৈছে, বাল্য বিবাহৰ বিষয়টোক লৈ চৰকাৰে ব্যৱস্থা লোৱাটো ভাল হৈছে। এনে ধৰণৰ বহু বিষয় উত্থাপন কৰি অসম চৰকাৰক তথা বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে গৰিয়ামৰিয়াৰ সংগঠনে। চৰকাৰৰ বৰ্তমানৰ বিজেপি নেতৃত্বৰ চৰকাৰখনে যিটো বলিষ্ঠ পদক্ষেপ লৈছে, এই কাজী পথ বিলুপ্তিয়ে আমাৰ মুছলিম মহিলাসকল সুৰক্ষিত হ'ব। মুছলিম মহিলাসকলে আমাৰ সমাজ ব্যৱস্থাত তেওঁলোকৰ ইজ্জত হানি হৈছে। তেওঁলোকক আমাৰ কিছু পাৰ্চেণ্ট মানুহে মানে মিনিমাম 50% মানুহে মুছলিম মহিলাসকলক ইজ্জত নিদিয়ে। যেনি তেনি তেওঁলোকে বিয়া কৰাব, কাজীৰ লগত লগ লাগি বয়স বৃদ্ধি কৰি ল'ব, কম বয়স হ'লেও তেওঁলোকে বয়স বৃদ্ধি কৰি লৈ বিয়াখন কৰাব আৰু যিকোনো মুহূৰ্তত তেওঁলোকে তালাক ব্যৱস্থাত তেওঁলোকক মানে অবৈধ তালাক ছিষ্টেম কৰি দিলে। সেইকাৰণে এই যি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি আইনগত বিয়া 1 টকা ফিজ দিয়ে তেওঁলোকে এতিয়া বিবাহ আইনৰ জৰিয়তে দি অন্তত মানে যিটো গণতন্ত্ৰৰ যিটো নিয়ম আৰু আমাৰ কোৰাণ শৰীফত এটা কথা আছে, তুমি যিখন দেশত থাকা সেই দেশৰ ৰজাৰ তুমি কামান মানি চলিব লাগে। আমাৰ কোৰাণ শৰীফত এই কথাটো লিখা আছে, কিন্তু আমাৰ একচাম ব্যক্তিয়ে সেইবিলাক গোটেই কথা পাহৰি এই যে কাজী পথটোক লৈ কিছুমানে মানে ৰাজনীতিকৰণ কৰি যেনে আমাৰ যেনে উজনি অসম মুছলিম কল্যাণ পৰিষদে মুখ্যমন্ত্ৰীৰ লগত চেলেঞ্জ কৰিছে। এইটোত আমি অতি দুখ পাইছোঁ এইকাৰণেই কাৰণ বৰ্তমানৰ চৰকাৰৰ নেতৃত্বত আমাৰ 5টা জনগোষ্ঠী জৰীপ হ'বলৈ গৈ আছে। গৰিয়ামৰিয়া দেশী চয়াত জোলা খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে বৰ্তমান চৰকাৰখনে আমাৰ কাৰণে দুখোজ আগবাঢ়ি গৈছে। গতিকে আমি এই যে কাজী পথটোৰ জৰিয়তে দি আমাৰ সমাজখনত যিবিলাক বিভিন্ন ধৰণৰ মানে বদনাম, এই বদনামৰ আমি সন্মুখীন হ'ব লগা হৈছে। কাৰণ আমাৰ 1.5 কোটি মুছলমানৰ ভিতৰত প্ৰায় 40% মুছলমানে এই কাজী নিকাহৰ জৰিয়তে দি সমাজ ব্যৱস্থাটো গেলাই খেদাইছে। গতিকে আমি এই আমাৰ অসম গৰিয়া পৰিষদৰ ফালৰ পৰা আমি মানে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ এইটোৱে, গতিকে এই বিষয়টো কাজী পথ বিলুপ্তিৰ ক্ষেত্ৰত যিটো সিদ্ধান্ত লৈছে সকলোৱে মানি এইকাৰণে ল'ব লাগে। বৰ্তমান যুগটো সভ্য যুগ, ছায়েন্স এণ্ড টেকন'লজিৰ যুগ। এতিয়া আৰু সেই প্ৰথা নাই যি প্ৰথাত আমি কাজী হিচাপে কাজীক লগত লৈ আমি বিবাহ কাৰ্য সম্পন্ন কৰিছিলোঁ, এইটো একদম মোগলৰ কাৰ্যকালৰ পৰা চলি অহা প্ৰথা। গতিকে এই কুসংস্কাৰটো দূৰ হ'ব লাগে। আজি প্ৰেছ মিটৰ মূলত উদ্দেশ্য এইখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।